সকলোকে নমস্কাৰ জনাইছোঁ। মই পুনৰবাৰ আহি আপোনালোক সকলোৰে সন্মুখত উপস্থিত হৈছোহি। মোৰ নাম লুকুমণি বৰা। আজি আমি এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত ডিছকাছ কৰিম বুলি ভাবিলোঁ। বহুতে মোক সোধে, মই এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে বৰ্তমান নিৰ্বাচনী বিষয়াৰ হিচাপে কৰ্মৰত। মই নিৰ্বাচনী শাখাৰ কামবোৰ পৰিচালনা কৰোঁ। গতিকে বহুতে সোধে, এজ এ ইলেকশ্যন অফিচাৰ বাইদেউ আপোনাৰ দায়িত্ব কি, বা এগৰাকী নিৰ্বাচনী বিষয়া হিচাপে মোৰনো কাম কি কি, বা বহুতে নাজানেই। মোৰ মাৰ লগত মই প্ৰথমতে যেতিয়া ইলেকশ্যন অফিচাৰ হৈছিলোঁ, তেতিয়া মায়ে মোক সুধিছিলে, আচলতে তইনো কি কৰিব লাগিব, মোক বুজাই দেচোন, তই কি কৰিবি। এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লগে লগে আপুনি বহুখিনি পদবী আপোনাৰ হাতলৈ আহি যায়। কেতিয়াবা আপুনি চাৰ্কল অফিচাৰ হিচাপে কাম কৰিবলগীয়া হয়, কেতিয়াবা ইলেকশ্যন অফিচাৰ হিচাপে, কেতিয়াবা এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে। ঠিক তেনেদৰে পদমৰ্যাদা বাঢ়ি যোৱাৰ লগে লগে ডিচি হয়, বিভিন্ন পদবীত আমি কাম কৰি যাব লাগে। গতিকে এতিয়া যিহেতু মই এগৰাকী ইলেকশ্যন অফিচাৰ হিচাপে কৰ্মৰত হৈ আছোঁ, গতিকে আপোনালোকক থুলমূল আভাস দিম, বেছি সময় নলওঁ। আজিকালি সকলোৰে হাতত সময়ৰ অভাৱ, গতিকে কম সময়ৰ ভিতৰত আপোনালোকক যাতে থুলমূল আভাস এটা দিব পাৰোঁ। ইয়াৰে বহুতে আপোনালোকে জানেই এগৰাকী নিৰ্বাচনী বিষয়াৰ কাম কি, গতিকে আপোনালোকে মোৰ লগত আৰু দুটামান কথা এড কৰি সৰ্বসাধাৰণ ৰাইজক বুজাই দিব। আৰু যিসকলে এই বিষয়ে অজ্ঞ বা যিসকলে অকণমান নাজানাকৈ আছে এতিয়াও কথাখিনি, সেইসকলৰ বাবেহে মোৰ এই ভিডিঅ'টো। প্ৰথম কামটো হৈছে, আপোনালোকে জানেই আমি গণতান্ত্ৰিক এখন দেশত নিৰ্বাচন আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কাম, এটা অংগ, বৃহৎ এটা অংগ। গতিকে ভাবকচোন, আমি এখন সকাম বিয়া আমি যেতিয়া ঘৰত পাতোঁ, আমাৰ কিমানখিনি ব্যস্ততা থাকে, বা কিমান এটা ষ্ট্ৰেটেজি, এটা প্লেনিং বনাই আমি আগবাঢ়িব লাগে, বা কিমান খৰচ হয়, নহয় জানো? ঠিক তেনেকৈ এটা নিৰ্বাচন যেতিয়া পাতিব লাগে, ভাবক আমাৰ য'ত প্ৰত্যেকগৰাকী নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যায়, বা প্ৰত্যেকগৰাকী নাগৰিক য'ত জড়িত হয়, সেইটো এটা কেনেকুৱা ধৰণৰ ডাঙৰ কাম। সেই কামটো আমাৰ নিৰ্বাচনী শাখাই কৰে, নিৰ্বাচন বিভাগে কৰে। এগৰাকী নিৰ্বাচনী বিষয়া হিচাপে আমি সেই সকলোবোৰ কাম পৰিচালনা কৰাৰ দায়িত্বভাৰ পাওঁ। ইয়াত যি এই নিৰ্বাচন যেতিয়া হয়, আমাৰ যেতিয়া ইলেকশ্যন হয়, আপোনালোকৰ ভাষাত আপোনালোক যেতিয়া ভোট দিবলৈ যায়, সেইটো এনেকুৱা এটা বৃহৎ প্ৰক্ৰিয়া। ইমান তাত সাধনা, কষ্ট, ডেডিকেশ্যন, চিনচিয়াৰিটি থাকে। সেই বিষয়ে মই এটা বেলেগ ভিডিঅ' বনাই বেলেগ ধৰণে আপোনালোকক ক'ম। এইবাৰ মই আশা কৰোঁ আপোনালোকক দেখুৱাম তাৰ কিছুমান ফুটেজ বা কিছুমান ভিডিঅ', মানুহে কিমান কষ্ট কৰে, কেনেকুৱা এটা টিম ইফৰ্ট সেইটো এটা নিৰ্বাচন চলোৱাটো, ইলেকশ্যন চলোৱাটো, সেইটো আপোনালোকে তেতিয়া গম পাব, জানিব আপোনালোকেও। গতিকে সেইটো মই সময়ৰ সোঁতলৈ এৰিছোঁ, পাছত আমি কেতিয়াবা কৰিম। গতিকে প্ৰথম কামটো সেইটোৱে যে আমি ইলেকশ্যন পাতিব লাগে, আমি এই নিৰ্বাচনৰ দিনটো ভালদৰে পাৰ কৰি নিব লাগে, আৰু সেইটোৰ কামখিনি কৰিব লাগে। তাৰ লগত জড়িত প্ৰতিটো কাম সাংঘাতিক এটা ডেডিকেশ্যন দি আৰু চিনচিয়াৰিটি দি আমি কৰিব লাগে। দ্বিতীয় কামটো হৈছে, আমি নিৰ্বাচন পাতিম হয়, তাৰ বেছটো কি হ'ব, কি বস্তুখিনিক লৈ আমি নিৰ্বাচন পাতিম। ভোটাৰ তালিকা আমি জানিব লাগিব, আমাৰ ভোটাৰ কিমানজন আছে, আমাৰ প্ৰত্যেকটো সমষ্টিত আমাৰ কিমানখিনি ভোটাৰ আছে, নহয় জানো? গতিকে সেই ভোটাৰ তালিকা প্ৰস্তুত কৰা কামটো আমাৰ দায়িত্ব। আমি জানিব লাগিব, প্ৰত্যেকটো নিৰ্বাচনী শাখাই জানিব লাগিব, আমাৰ প্ৰতিটো সমষ্টিত কিমানজন পুৰুষ ভোটাৰ, কিমানজন মহিলা ভোটাৰ আছে, আৰু সেইসকলে ভোটাধিকাৰ যাতে পায়। আজি মোৰ 17 বছৰ হৈছে, আজি মই ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে মই সুযোগটো পোৱাৰ অধিকাৰ মোৰ নাই, কিন্তু মোৰ 18 বছৰ হৈ যোৱাৰ লগে লগে মই পাম। গতিকে সেই ভোটাৰ তালিকাত মোৰ নিজৰ নামটো যে ভৰ্তিকৰণ হ'ব, সেই কথাটো এনচিয়'ৰ কৰিব এজন ইলেকশ্যন অফিচাৰে, বা সেই নিৰ্বাচনী শাখাটোৱে, বা সেই নিৰ্বাচন বিভাগটোৱে। গতিকে দ্বিতীয় কামটো হয় ভোটাৰ তালিকাৰ যিটো ভঁৰাল, সেই ভঁৰালটো নিৰ্বাচন শাখাতেই থাকে। তৃতীয়তে হৈছে, মই এতিয়া যে ক'লোঁ 18 বছৰ হোৱাৰ লগে লগে আমাৰ নতুন ভোটাৰসকল আহি যায়, বা আমাৰ ঘৰত যদি কাৰোবাৰ মৃত্যু হয়, আমাৰ জ্যেষ্ঠজনৰ মৃত্যু হয়, বা আমাৰ ঘৰত আকস্মিকতে কাৰোবাৰ মৃত্যু হৈছে, তেতিয়াহ'লে আমি সেই মানুহজনক, সেই ব্যক্তিজনক আমি ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিব লাগিব, মানে তেওঁৰ নামটো কৰ্তন কৰিব লাগিব। এইসমূহ কামো নিৰ্বাচনী শাখাই কৰে, বা নিৰ্বাচন বিভাগটোৱে কৰে। বা মোৰ যদি নামটো আজি কিবা এটা ভুল হৈ আছে, লুকুমণি বৰা ঠাইত বৰাটো দয়ৰৰ ঠাইত যদি ৰ হৈ আছে, বা মোৰ ঘৰৰ হাউচ নাম্বাৰটো ভুল হৈ আছে, মোৰ ঘৰৰ গাঁওখনৰ নাম যদি ভুল হৈ আছে, তেতিয়াহ'লে সেইখিনিও শুধৰণি কামখিনি আমাৰ শাখাটোৱে কৰে। তাৰ পাছৰ কথাটো হৈছে যে আমাৰ এটা ষ্ট্ৰাকচাৰ আছে,
সকলোতে যেনেকৈ এটা গঠন প্ৰক্ৰিয়া থাকে, আমাৰ এই নিৰ্বাচনৰ কামখিনিৰ লগত জড়িত কামখিনি কৰাৰ কাৰণে এটা বিশেষ এটা প্ৰণালী আছে, প্ৰণালীবদ্ধভাৱে আমাৰ এটা নিয়ম আছে, আমাৰ কিছুমান মানুহ আছে ইয়াৰ লগত জড়িত, কিছুমান অফিচাৰ্ছ আছে, তেওঁলোকক একেবাৰে গ্ৰাছ ৰুট লেভেলত, একেবাৰে তলত আমাৰ যিসকলে আচল কামখিনি কৰে, আটাইতকৈ যিসকলে গুৰুত্বপূৰ্ণ কামখিনি কৰে, সেইসকল হৈছে বুথ লেভেল অফিচাৰ্ছ। মই বহুত কৃতজ্ঞ, আমাৰ ইয়াতে বহুত ডেডিকেটেড বুথ লেভেল অফিচাৰ্ছ মই পাইছোঁ। মই বিজনীত আছিলোঁ এগৰাকী ইলেকশ্যন অফিচাৰ হিচাপে, তাতো মই বহুত ডেডিকেটেড, বহুত ভালকৈ কাম কৰা বুথ লেভেল অফিচাৰসকল পাইছোঁ। তেওঁলোক কিছুমান অংগনবাদী কৰ্মী হয় বা কেতিয়াবা শিক্ষকসকল হয়, তেওঁলোকে খুব সুন্দৰকৈ নিজৰ কামখিনি কৰি লৈ গৈ আছে। এই যে ভোটাৰ শুধৰণি প্ৰক্ৰিয়া, ভোটাৰ তালিকাৰ বা যিকোনো ভোটাৰ তালিকাৰ লগত জড়িত যিকোনো কাম তেওঁলোকে আমালৈ লৈ আনে আৰু আমি সেইখিনি প্ৰণালীবদ্ধভাৱে কামখিনি কৰি আগবঢ়াওঁ। এই যে বুথ লেভেল অফিচাৰ আছে, তেওঁলোকৰ কামবোৰ তদাৰক কৰিবৰ কাৰণে আমাৰ BLO ছুপাৰভাইজাৰ আছে। বুথ লেভেল অফিচাৰৰ ওপৰত ছুপাৰভাইজাৰ্ছ অলপ আছে, তেওঁলোকেও 10জন BLOক তেওঁলোকে 10জন BLOৰ প্ৰতিটো গোটৰ 10জনকৈ তেওঁলোকে এজনৰ আণ্ডাৰত, এজন BLO ছুপাৰভাইজাৰ আণ্ডাৰত 10জন BLO থাকে। গতিকে তেওঁলোকে তেওঁলোকৰ কামখিনি তদাৰক কৰি আমাক ৰিপৰ্ট কৰে। এইটো এটা ধুনীয়া প্ৰক্ৰিয়া আৰু বহুত আছে ইয়াৰ লগত জড়িত। EROসকল, ৰেছপেক্টেড ERO অফিচাৰ্ছ, ARO অফিচাৰ্ছ, তেওঁলোক সকলোৰে সহযোগত আমাৰ এই সম্পূৰ্ণ কামখিনি প্ৰণালীবদ্ধভাৱে কৰা হয়। ইয়াৰে লগত জড়িত ইলেকশ্যন শাখাই কৰা বা নিৰ্বাচনী বিভাগে কৰা আন এটা গুৰুত্বপূৰ্ণ কাম হৈছে EVM মেচিনসমূহ। আপোনালোকে জানে যে আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আটাইতকৈ ডাঙৰ শক্তি হৈছে EVM মেচিনছ। তাৰ লগত এতিয়া VVPAT মেচিনো জড়িত হৈ আছে, নহয় জানো? আজিকালি আমি বেলট প্ৰক্ৰিয়াত ভোট নিদিওঁ, নহয় জানো? আমাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত আমি EVM মেচিনত ভোট দিওঁ। গতিকে সেই EVM মেচিনবোৰ যাতে সুৰক্ষিত অৱস্থাত থাকে, সেইবোৰত যাতে কোনো মেনিপুলেশ্যন নহয়, তেওঁলোক যাতে প্ৰটেক্টেড অৱস্থাত থাকে, সেইটো নিশ্চিত কৰিবৰ কাৰণে আমাৰ দায়িত্বত থাকে। আৰু আমি সেই মেচিনবোৰৰ ইমানেই আমি সুৰক্ষিত অৱস্থাত ৰাখোঁ যে আমি যদি কেতিয়াবা ষ্ট্ৰং ৰুমসমূহ বা ৱেৰ হাউচসমূহ খুলিবলগীয়া হয়, প্ৰতিটো পলিটিকেল পাৰ্টিৰ লোকসকল আনিহে আমি সেই কামবোৰ কৰিবলৈ আগবাঢ়োঁ। আমি কেতিয়াও মোৰ অথৰিটি নাই বা মোৰ ওপৰৰ অফিচাৰসকলৰো কাৰো অথৰিটি নাথাকে যে আমি EVM মেচিনসমূহ নিজেই খুলিব পাৰোঁ। আমাৰ ECI, আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিয়া নিৰ্দেশ মৰ্মে আমি পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভসকলক আনিহে আমি সেই EVMসমূহ চোৱা চিতা কৰিব পাৰোঁ বা তাৰ লগত জড়িত থকা আমি কামবোৰ কৰিব পাৰোঁ। আৰু সেই যে EVM মেচিনৰ ইনফৰমেশ্যন, সেইবোৰ সকলোবোৰ আমাৰ এটা ছফ্টৱেৰত সন্নিৱিষ্ট হৈ থাকে। গতিকে তাতে খুব সুন্দৰকৈ এটা শৃংখলাবদ্ধ হিচাপে কামবোৰ হয়, য'ত অকণো এৰৰ বা অকণো বিশৃংখল হোৱা আমি ভাবিবই নোৱাৰোঁ যে তাত কিবা বিসংগতি থাকিব পাৰে। খুব সুন্দৰকৈ এই কামবোৰ হয় আৰু এই সকলোবোৰ কামৰ এই নিৰ্বাচনী বিভাগটোৱে চোৱা চিতা কৰে। সৰ্বশেষত যদি ইম্পৰ্টেণ্ট কাম হিচাপত আমি ভাবোঁ, তেনেহ'লে আৰু এটা কাম থাকি গৈছে আৰু সেইটো হৈছে আমাৰ পলিং ষ্টেচনসমূহৰ চোৱা চিতা কৰা। আমাৰ কেতিয়াবা পলিং ষ্টেচনসমূহত ভোটাৰৰ সংখ্যা বাঢ়ি যায়। কিছুমান আমাৰ নিৰ্দেশনা আছে, 1200, 1400 এনেকুৱা কিবাকিবি নিৰ্দেশনা আছে। আমি সেইবোৰ সময়ত আলোচনা কৰিম। আৰু সেইবোৰ যদি ফলৱতী নহয়, কেতিয়াবা যদি য'ত থাকিব লাগে 1200 ভোটাৰ, সেই 1200 ভোটাৰ ওপৰত যদি বাঢ়ি গৈছে, আমি সেই PSটো সেই পলিং ষ্টেচনটো আমি বাইফাৰ্কেট কৰিম, তাক ভাঙিম আৰু বেলেগ এটা PSলৈ স্থানান্তৰিত কৰিম। গতিকে এনেকুৱা সকলোবোৰ কথা আমি চোৱা চিতা কৰোঁ। আৰু আমি আচলতে নিৰ্বাচনৰ কাৰণে গোটেই কামখিনি সাজু কৰি ৰাখোঁ, যাতে নিৰ্বাচনটো সুকলমে হৈ যাব পাৰে আৰু আমাৰ গণতন্ত্ৰ এটা শক্তিশালী ৰূপত গঠিত হয়। গতিকে এইখিনি কথা আপোনালোকলৈ আজি আগবঢ়ালোঁ। আমাক জ্ঞান লাগে, নহয় জানো? আমি জানিব লাগিব আমাৰ অফিচাৰসকলে কি কাম কৰি আছে, আমাৰ দেশত কি কাম হৈ আছে, নতুন এডুকেশ্যন পলিচি আহিছে, আমি তাক জানিব লাগিব, বুজিব লাগিব, কাৰণ জ্ঞানেই সকলো, জ্ঞান শক্তি। গতিকে আমি যেতিয়া আমাৰ দেশখন, আমাৰ ৰাজ্যখনত অফিচাৰসকলে কি কৰি আছে বা আমাৰ অফিচবোৰতনো কি কাম হৈ আছে বা আমাৰ কামখিনি আচলতে কোনে কৰি আছে, এই বিষয়ে যদি আমি অজ্ঞ হওঁ, তেনেহ'লে আমি জানো সঁচা অৰ্থত নাগৰিক হ'ব পাৰিম, নহয় জানো? সেইকাৰণে আপোনালোকৰ জনাৰ অধিকাৰ আছে, বুজাৰ অধিকাৰ আছে। সকলোবোৰ বিষয়া আপোনালোকৰ
আপোনালোকৰ প্ৰয়োজনত আপোনালোকৰ স্বাৰ্থত কাম কৰিবলৈ সাজু হৈ আছে আপোনালোকে যেতিয়া যি বিচাৰে আমাৰ ওচৰলৈ আহিব পাৰে আপোনালোকে যদি জানিব বিচাৰে যে আমাৰ কামবোৰ কেনেকৈনো আমি কৰোঁ আপোনালোকে আমাৰ ব্ৰাঞ্চলৈ আহিব পাৰে আমাক সুধিব পাৰে আমি সদায় আপোনালোকৰ কাৰণে সাজু হৈ থাকোঁ আমি ছাৰ্ভিচ কৰিবলৈ আপোনালোকৰ বাবে কাম আগবঢ়াবলৈ সদায় প্ৰস্তুত হৈ থাকোঁ আৰু প্ৰস্তুত হৈ থাকিম ইয়াকে কৈছোঁ আজিৰ বাবে মই আপোনালোকৰ পৰা আঁতৰিছোঁ আমি সোনকালে লগ পাম আন এটা নতুন ভিডিঅ'ত নমস্কাৰ জনাইছোঁ